আকৌ বৃদ্ধি পালে কণীৰ দাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে পুনৰ মাধমাৰ জনতাৰ মূৰত অত্যাৱশ্যকীয় বহু সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ কণীৰ দামো বৃদ্ধি পালে ৰাজ্যত প্ৰতি প্লেটত ৩০ টকাকৈ বৃদ্ধি পালে কণীৰ দাম পূৰ্বে প্ৰতি প্লেট কণীৰ দাম আছিল ১৭০ টকা কিন্তু এতিয়া প্ৰতি প্লেট কণীৰ দাম হ'লগৈ ২০০ টকা এইফালে প্ৰতি কাৰ্টন কণীৰ দাম ১১৫০ টকাৰ পৰা বৃদ্ধি ১২০০ টকালৈ এনেকা ল'লে তো আমাৰ প্ৰব্লেম হৈ যায় না আমাৰো এনেকা ডাইৰেক্ট এনেকা এক প্লেট কণীৰ দামত যদি ৩০-৪০ টকা বাঢ়ি যায় বস্তুগিলাৰ ৰেটবিলাক বহুত আজি এটা ৰেট কালি এটা ৰেট এনেকা হৈ আছে চৰকাৰেতো এতিয়া ভালকৈ ডিচিশ্যন লৈ পেলাই কাম ৰেটবিলাক বস্তুবিলাক চব কমাব লাগে এইবিলাক মানে আমাৰ বৃদ্ধি পাইছে আমাৰ দিগদাৰী হয় না প্ৰব্লেম হয় এইবিলাক আমাৰো কণীৰ এই মূল্য বৃদ্ধিয়ে সমস্যাত পেলাইছে ব্যৱসায়ীসকলক দামবিলাক মানে হঠাৎকৈ বাঢ়ি কৰি গৈ আছে কোনোবা দিনাখন ১০০ টকা ১৫০ টকা পাৰ বক্সত একদিন একে ৰাতিয়ে বাঢ়ি আছে এনেকুৱা চিষ্টেম হৈ আছে তাতে ৰেট কৰিছে আপোনাৰ ১৩১০ টকা ২০ টকা তাতে কিনিব লগা হৈছে ১০ টকা গাড়ী ভাড়া ১৩২০-৩০ টকা তাহি দোকানত পৰি আছে আপুনি ভাঙা পোটা পেলাই কি ৰেটত বিক্ৰী কৰিব দোকানীবিলাকৰতো ২০-৩০ টকা খাব লাগিব ১৫০০ টকা ১৪০০ টকা আপোনাৰ পইচা লগাই ২০-৩০ টকা যদি নাখায় দোকানীবিলাকে কেনেকৈ বাচিব দোকানীবিলাকে কেইটকা খাব পাৰিছে বৰ্তমান দোকানীবিলাকে মৰি যাওঁ অৱস্থা এনেকুৱা হৈ আছে এইফালে কণীৰ মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে গ্ৰাহকসকলকো চৰকাৰক মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ আহ্বান গ্ৰাহকৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম